অহা 4 মে'ত ঘোষণা হ'বলগীয়া বিধানসভা নিৰ্বাচনসমূহৰ এক্সিট পোল আজি বিভিন্ন গোষ্ঠীসমূহে প্ৰকাশ কৰিছে আৰু সেই অনুসৰি আপোনালোকে জানি আচৰিত হ'ব অসমত পুনৰ তৃতীয়বাৰৰ কাৰণে চাৰিটা গোষ্ঠীয়ে বিজেপি নেতৃত্বাধীন চৰকাৰ NDA হ'ব বুলি তেওঁলোকে দাবী জনাইছে। ইণ্ডিয়া টুডে, ইণ্ডিয়া টিভি, পি মাৰ্ক আৰু ফিউচাৰ এডছ নামৰ চাৰিটা গোষ্ঠীৰ মতে অসমত NDA মিত্ৰজোঁটৰ চৰকাৰ হ'ব। বিজেপি নেতৃত্বাধীন NDA মিত্ৰজোঁটে নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰি 80ৰ পৰা 100খনৰ ভিতৰত আসন লাভ কৰিব আৰু এই গোষ্ঠীসমূহৰ মতে অসমত কংগ্ৰেছ দলে সৰ্বোচ্চ 39খন সৰ্বনিম্ন 24খন আসন লাভ কৰিব বুলি দাবী কৰিছে আৰু পোনপ্ৰথমবাৰৰ কাৰণে স্বাধীনতাৰ পিছত এবাৰ ৱেষ্ট বেংগলতো বিজেপি চৰকাৰ হ'বলৈ গৈ আছে বুলি চাৰিটা গোষ্ঠীয়ে দাবী জনাইছে। মেট্ৰিক্স, পি মাৰ্কৰ নিচিনা গোষ্ঠীৰ মতে বিজেপি দলে এবাৰ বেংগলৰ নিৰ্বাচনত নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰিব, কিন্তু পিপুলছ পালছৰ দৰে গোষ্ঠীৰ মতে বেংগলত পুনৰবাৰ মমতা বেনাৰ্জী মুখ্যমন্ত্ৰী হোৱাৰ পথ মুকলি হৈছে। কিন্তু আমি অপেক্ষা কৰিব লাগিব 4 মে'লৈ যে এই এক্সিট পলসমূহ সঁচা হয় নে মিছা হয়। বিগত সময়ত দেখিবলৈ পোৱা গৈছিলে যে এক্সিট পলে যি তেওঁলোকে তথ্য দাঙি ধৰিছিলে সেয়া ভুল প্ৰমাণিত কৰি বিভিন্ন ৰাজ্যৰ নিৰ্বাচনৰ ফলাফল ওলোটা হৈছিলে। কিন্তু আমি এতিয়া লক্ষ্য ৰাখিম 4 মে' দিনা কি হ'ব। বিজেপি যদি চৰকাৰ হয় হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী পুনৰ হ'ব নে গৌৰৱ গগৈ পুনৰ মুখ্যমন্ত্ৰী হ'ব, অপেক্ষা কৰিব লাগিব এতিয়া 4 মে'লৈ। আপোনালোকৰ কমেণ্ট আগবঢ়াব, আপোনালোকে কি ভাবে এক্সিট পল শুদ্ধ হ'ব নে মিছা হ'ব, বিজেপি চৰকাৰ হ'ব আপোনালোকৰ মতে নে কংগ্ৰেছ দলৰ চৰকাৰ হ'ব।